Hello everyone, কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল বহুত দিনৰ মূৰত এটি ব্লগ লৈ আহিছোঁ একচুৱেলি মোৰ গা বহুত বেয়া এতিয়া মাত্ৰ আপোনালোকে শুনিছেই চাগে একদম জ্বৰ মানে হেৰিটো হোৱা নাই জ্বৰ হোৱা নাই বাট জ্বৰ লাগি আছে আৰু চৰ্দি লাগিছে আৰু মানে অলপ কাহো হৈছে সেইকাৰণে ব্লগ চগ বহুত দিন বনোৱা নাই এয়া চাওকচোন গোটেইখন আপাৰ লিপছ গুজিছে এইবোৰ মই একো কৰাই নাই থ্ৰেডিঙো গুজিছে বহুত তাৰপিছতে মই অলপ দিন আগত চুলিখিনি হাইলাইট কৰিছিলোঁ মানে কালাৰ টাইপৰ আৰু অলপ কালাৰে গৈ এনে হাইলাইট মানে এনেকৈ মই এডাল ষ্টিক কৰিছিলোঁ কিন্তু মানে পাৰ্লাৰখনৰ বাজনী মোৰ লগত বহুত ভাল সেইকাৰণে কেইবাডালতো কৰি দিলে কালাৰটো ইমান ধুনীয়া চাওকচোন আন্ধাৰত দেখিব কালাৰটো ৰ'ব দেই মই দেখাইছোঁ নাই এইফালে দেখাই নাই ভালকৈ ৰেড টাইপৰ কালাৰটো এইটো চাওক কালাৰটো এনেকৈ কেইবাডালতো আছে তাৰপিছতে মোৰ মানে এই ৱেডাৰটোৰ কাৰণে ইমানেই গাটো বেয়া লাগি আছে নহয় আৰু পূৰা এইবোৰ জ্বৰ হ'লে জ্বৰ চৰ্দি হ'লে মোক গোটেই একদম গা চা বিষাই থাকিব নোৱাৰি কাকো মুখে মাতিবলৈও মন নাযায় তো তেনেকৈ আৰু এইখিনিতে লিপছৰ এইখিনিতে কিবা এটা উঠিছে চব কিবা জ্বৰৰ কাৰণে কি এইটো একদম বগাকৈ উঠিছে এইটো কেনেকুৱা বিষ একো খাবই নোৱাৰি মানে ভাবিলোঁ আৰু বহুত দিন ব্লগ চগ বনোৱা নাই কাহো হৈ আছে অলপ তো আবেলি মানে কি হৈছে আমাৰ ইয়াতে বহুত ডাঙৰ কিবা ফুলৰ মেলা এখন হৈছে বুলি কৈছে মায়ে তো সেইখনলৈ যদি যাওঁ আপোনালোকক দেখাম আৰু তাৰপিছতে ভাত চাত খোৱাই নাই মায়ে কি কৈছে চাহ এয়া দেখিছেনে মাক মই মনে মনে ভিডিঅ' উঠাই থৈছোঁ মায়ে মানে মেচিনত কাপোৰ চিলাই আছে এনেকৈ কাম কিছুমান কৰি থাকে আৰু আজৰি সময়ত হেল্ল' এভৰিৱান এয়া ফাইনেলি আপুনি জানেনে ৰাতিপুৱাৰ পৰা মই এতিয়াহে মানে ভিডিঅ'টো বনাইছোঁ মই ক্লাছ কৰিলোঁ ক্লাছটো কৰি আহি পেলাই অকণমানতে শুলোঁ এতিয়া সেই মই মেলাখনৰ কথা কৈছিলোঁ যে আপোনালোকক সেই মেলাখন মানে দেখুৱাবলৈ আপোনালোকক ভিডিঅ'টো বনাইছোঁ আৰু এয়া চাওকচোন এতিয়া পোহৰত চাগে ভালকৈ দেখিছে নেকি কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰিব দেই মোক শ্বুট কৰিছে নে গতিকে আপোনালোকক যে দেখাম বুলি কৈছিলোঁ ফুলৰ মেলাখন এইখন চাওকচোন ইমানেই ধুনীয়া মানে বিভিন্ন ধৰণৰ ফুল ইয়াত ওলাইছে আৰু প্ৰাইচবিলাক অলপ ৰিজনেবল হয় তথাপিও আমি এটা পুলি লৈ আনিছোঁ বেছি পুলি নাই অনা মানুহৰ সমাগম দেখিছে নাই চাৰিওফালে একদম গ্ৰীনাৰী হৈ আছে বহুত বেছি ধুনীয়া লাগিছে আৰু আপোনালোকে হয়তো গম পাইছেই চাগে মই ভইচ অভাৰটো দিওঁতে মোৰ গাটো অকণমান ভাল নহয় কাহ হৈছে চৰ্দি তো তেনেকৈয়ে দিব লগা হৈছে আৰু এয়া দেখিছেনে কিমান বেছি ধুনীয়া লাগিছে ফুলৰ মেলাখন কিন্তু আজি যিহেতু মই 8 তাৰিখে মই ভিডিঅ'টো এডিট কৰিছোঁ গতিকে 8 তাৰিখলৈকেহে আছে কাইলৈৰ পৰা কিন্তু মেলাখন নাই আৰু যিসকলে মানে যোৰহাটবাসী এবাৰ চাবহি পাৰে আৰু বহুত ধুনীয়া লাগিছে লাইটটো হ'ব লাগিছিল এই চেকুলেণ্টবিলাক কেনেকৈ বেলেগ বেলেগ মই চকুৰে কৈ দেখা নাই 50 আছে 300 আছে 500 আছে এইবোৰ চেকুলেণ্ট ইয়াৰ পিছতে আমি আকৌ বাণিজ্য মেলালৈ বুলি সোমাইছিলোঁ ছাইডতে হৈছে যিহেতু আমাৰ JB কলেজৰ সন্মুখৰ ফিল্ডখনত হৈছে ইয়াত বিশেষ ইমান মানে নাই আৰু তেনেকৈ ইমান ডেক'ৰেশ্যন বা কিছুমান মানে ষ্টল কিছুমান বহাও নাই তথাপিও ভাল লাগিছে আৰু আমি ইয়াৰ পৰা মই বিশেষ একো কিনা নাই মই জাষ্ট অকল মোজা এযোৰ কিনিছিলোঁ 50 ৰুপিজৰ বাকী মই একো ইয়াত কিনা নাই বস্তু চব বস্তু একেই নিচিনাই লাগে খালি আপোনাৰ পিকলৰ এখন ষ্টল বহিছে তাত বহুত বেছি মানে টেষ্টি আৰু আচাৰবিলাক বাকী সেয়া এজ ইউজুৱেল সদায় যিখিনি মানে বহে সেইখিনিয়ে বহিছে আৰু এই দোকানখন মোৰ বহুত বেছি ধুনীয়া লাগিছে চাওকচোন গোটেই মানে বাঁহৰে আমাৰ অসমীয়া বিহুৰ মানে যিমানখিনি ইনষ্ট্ৰুমেণ্ট আছে চব দেখুৱাইছে তাৰপিছতে এয়া প্ৰগ্ৰেমো হৈ আছে তাৰপিছত আগফালে মোৰ লগৰ এজনী জাজ বহি আছে দেখিছেনে চুলি বান্ধি আছে তাৰপিছত অকণ প্ৰগ্ৰেম চালোঁ এইখনেই হৈছে আচাৰৰ দোকান মই আপোনালোকক কৈ আছিলোঁ অলপ আগত যে পিকলৰ দোকানখন আছে বহুত টেষ্টি তো সেইখন দোকানেই মই ভাল দেখিলোঁ আৰু বাকী ইয়াৰিংছবিলাক চব একেই আহিছে আৰু এভৰিৱান ফাইনেলি ঘৰ আহি পালোহি একো কিনা নাই মই খালি হেৰি এযোৰ কিনিছোঁ মোজা এযোৰ কিনিছিলোঁ মই দেখাইছোঁ আৰু মায়ে ফুলৰ পুলি এটা কিনিছিলে মোজাযোৰ ক'ত আছে এইখিনিতে আছিলে বাট দেখাইছোঁ কালাৰটো বহুত ধুনীয়া আৰু ছফ্ট হয় বহুত দেখাইছোঁ ৰ'ব এইটো লাইট য়েল্ল' কালাৰটো বহুত কিউট হয় এইটো কেমেৰাত চাগে আপুনি
হোৱাইট টাইপ দেখিছে এইটো লাইট য়েল্ল' কালাৰ এইটো দাম কিমান জানেনে 50 ৰুপিজ অনলি ইমান ধুনীয়া একদম ছফ্ট আৰু একদম চুটি আৰু মানে এনেই ষ্টাইলৰ কাৰণে ভাল হ'ব খালি পূৰা ঠাণ্ডাত মানে পিন্ধিবৰ কাৰণে ইমান হেৰি নহয় আৰু এনেই আৰু এইটো ষ্টাইল আৰু এনেই কিনিছোঁ সেয়াই তাৰপিছতে খাবলৈ কিবা এটা লৈ আনিছোঁ সেয়া খাই লওঁগৈ আৰু ব্লগটো মানে বেছি দীঘলীয়া নহ'লে চাগে দেই ছুটি হ'ল আৰু বাকী মেলাখনলৈ গৈ ভাল লাগিলে ফুল প্ৰেমীসকলৰ কাৰণে ভাল খবৰ আৰু যেনিবা কাইলৈ কিন্তু শেষ দেই আপোনালোকে যদি আছে যোৰহাটৰ মানে আছেই চাগে যোৰহাটৰ আশে পাশে থকা মানুহ বা এনেকৈ টাইপ আৰু যোৰহাটত চোৱা মানুহটো থাকিবই চাগে তেওঁলোকে এবাৰ চাবগৈ পাৰে আৰু মোৰ চৰ্দিটো ভালেই হোৱা নাই জানে বাহিৰত গ'লে এনেকুৱা কিবা গা চা বেয়া লাগি আহে ঠাণ্ডা টাইপ লাগি আহে এতিয়া চাহ একাপ খাই দিওঁগৈ তাৰপিছত ভাবিছোঁ ব্লগটো এইখিনিতে সামৰণি মাৰি দিওঁ আৰু যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত আহিছোঁ যিহেতু মোৰ গাও বেয়া আছিলে আৰু ভাল কিবা কণ্টেণ্ট পোৱা নাছিলোঁ কাৰণে মই এইবিলাক ব্লগ চগ বনোৱা নাই আৰু বহুত তো ট্ৰাই কৰিম আৰু মানে ভিডিঅ'বিলাক দিবলৈ তো সেয়াই আজিলৈ আহিছোঁ বাই